এনিভাৰ 24 চাই থকাৰ বাবে অশেষ ধন্যবাদ। এনিভাৰ 24 প্ৰান্তে প্ৰান্তে বিশেষ আধা ঘণ্টাৰ আমি এক বিশেষ আধা ঘণ্টা কাৰ্যসূচী ইতিমধ্যে অসমৰ প্ৰান্তে প্ৰান্তে এই অনুষ্ঠান আৰম্ভ হৈছে আৰু এই প্ৰান্তে প্ৰান্তে অনুষ্ঠানলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। মই উৎপল ভৰালী যোৰহাটৰ পৰা আৰু মোৰ লগত আজি সহযোগ কৰিছে ৰাজীৱে কেমেৰাত সহযোগ কৰিছে। গতিকে এই বিশেষ আধা ঘণ্টা যি প্ৰান্তে প্ৰান্তে অনুষ্ঠান, এই প্ৰান্তে প্ৰান্তে অনুষ্ঠানত যোৰহাটৰ কেইবাটাও আমাৰ লগত দল আছে, অৰ্থাৎ অংগনবাদী যিসকল কৰ্মী, সেই কৰ্মীসকলে দীৰ্ঘদিনীয়া এক সমস্যা আছে, গতিকে দীৰ্ঘদিনীয়া আন্দোলন কৰা দেখা পোৱা গৈছে। চিটুৰ বিষয়ববীয়া আমাৰ লগত উপস্থিত আছে। গতিকে এই আধা ঘণ্টাত আমি অসমৰ যিবিলাক আচলতে সমস্যা, এই সমস্যাবিলাকৰ ওপৰত যি ধৰণে তেওঁলোকে মাত মাতি আহিছে, এই আধা ঘণ্টাত আমি গোটেই কথাখিনিয়ে হওক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে এয়া হৈছে আজি যি অনুষ্ঠান, যি প্ৰান্তে প্ৰান্তে যি অনুষ্ঠান, এই অনুষ্ঠানত ইতিমধ্যে এইসকল লোক আহি আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে পোনপ্ৰথমে যি চিটু আছে, তেওঁলোকে আচলতে দীৰ্ঘদিনৰ পৰাই আচলতে যি আমাৰ দেশৰ যিবিলাক আচলতে সমস্যা, এই সমস্যাবিলাকৰ ওচৰত মাত মাতি আহিছে। সেয়া লাগিলে মূল্যবৃদ্ধিয়ে হওক বা মজুৰি যিসকল শ্ৰমিকসকলৰ যিসকল মজুৰি আচলতে আগবঢ়াব লাগে, সেই মজুৰি আগবঢ়োৱাৰ ক্ষেত্ৰতে হওক, প্ৰতি সময়তে দেখিছোঁ আমি নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো দেখা পাইছিলোঁ তেওঁলোকে সদায় মাত মাতি আহে। আমাৰ লগত আছে দাদা, পোনপ্ৰথমে মই প্ৰান্তে প্ৰান্তেলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। দীৰ্ঘদিনীয়া এক সমস্যা, আপোনালোকে যেতিয়া সদায় আপোনালোকে মাত মাতি আহিছে, কি ক'ব এই ক্ষেত্ৰত? এই যিটো শ্ৰমিক কৰ্মচাৰী, বিশেষকৈ অসমৰ ক্ষেত্ৰত যদি আমি কওঁ, এই শ্ৰমিক কৰ্মচাৰীৰ সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা। এইটো আজি এই আমাৰ ৰাজ্যখনৰ শ্ৰমিক কৰ্মচাৰীসকল, বিশেষকৈ অংগনবাদী কৰ্মী অৰ্থাৎ আঁচনিভুক্ত যিসকল শ্ৰমিক, অংগনবাদী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মচাৰী, আশা কৰ্মী, নিৰ্মাণ শ্ৰমিক, অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক, নিৰ্মাণ শ্ৰমিককে ধৰি এই শ্ৰমিকসকল সাংঘাতিক ধৰণে বঞ্চিত, প্ৰতাৰিত। আজি যদি অসমৰ চাহ বাগিচাৰ কথা কয়, চাহ শ্ৰমিকসকলো আজি প্ৰতাৰণাৰ বলি হৈছে। চৰকাৰে, এই বিজেপি চৰকাৰ অহাৰ পিছত এখন চুক্তি হৈছিল, আলোচনা হৈছিল, আৰু আলোচনাত চাহ শ্ৰমিকসকলক 351 টকাৰ হাজিৰা ধাৰ্য কৰাৰ কাৰণে তেওঁলোকে মান্তি হৈছিল। পৰৱৰ্তী সময়ত চাহ মালিক গোষ্ঠীৰ তেওঁলোকে মুনাফা আদায় দিয়াৰ স্বাৰ্থত শ্ৰমিকসকলক প্ৰতাৰণা কৰি এই হাজিৰা 250 টকা, আজি কেইদিনমান আগলৈকে, তাৰ আগত 217 টকা আছিল, আজি কেইদিনমান আগত 250 টকা হাজিৰা কৰি সাংঘাতিক ধৰণে এটা প্ৰতাৰণা কৰি আহিছে। আজি অংগনবাদী কৰ্মী সহায়িকাসকল, অসমৰ এটা ICDS স্কিম, কেন্দ্ৰীয় চৰকাৰৰ এটা জনকল্যাণমূলক স্কিম, এই স্কিমটোক সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ দায়িত্বত আছে অংগনবাদী কৰ্মী সহায়িকাসকল। তেওঁলোকে একেবাৰে বাচ্চা এটাক চোৱা চিতা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ, আনকি তেওঁলোকৰ যি কৰ্তব্যৰ বাহিৰত থকা, কেতিয়াবা BLO, কেতিয়াবা পলিঅ'ৰ ডিউটি, কেতিয়াবা বিভিন্ন ধৰণৰ চৰকাৰী কামত তেওঁলোকক ব্যৱহাৰ কৰা হয়। দৈনিক 8ৰ পৰা 10 ঘণ্টা 12 ঘণ্টালৈকে তেওঁলোকক কাম কৰাবলৈ বাধ্য কৰে। এই কৰ্মচাৰীসকল, অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ মাননি বৃদ্ধি, সামান্য মাননি এটা বৃদ্ধি কৰাৰ কাৰণে আজি দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছে। আমি CIটোৱে দাবী কৰিছোঁ যে তেওঁলোকক মাননি নহয়, মজুৰি দিয়াৰ ব্যৱস্থা কৰক, তেওঁলোকক শ্ৰমিক হিচাপে ন্যায্যতা দিয়াৰ ব্যৱস্থা কৰক, তেওঁলোকক শ্ৰমিকৰ যি ন্যূনতম মজুৰি, এই মজুৰি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু অসম চৰকাৰে আজি এই অংগনবাদী কৰ্মী সহায়িকাসকলক বিভিন্ন সময়ত তেওঁলোকক প্ৰতাৰণা কৰি আহিছে। তেওঁলোকৰ সামান্য মাননি বৃদ্ধিৰ কাৰণেও দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত উপলঙা কৰে। CIটোৰ লগত থাকিলে তেওঁলোকক মাননি বৃদ্ধি নকৰে, আদি বিভিন্ন কথা বতৰা কৈ তেওঁলোকক প্ৰতাৰণা কৰি আহিছে। আৰু শেহতীয়াভাৱে অৱশ্যে অসমৰ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই তেওঁলোকৰ নেতৃত্বৰ লগত আলোচনা কৰিছে, কিন্তু এতিয়ালৈকে আশাব্যঞ্জক নহয়। আমি যদি অসমৰ অন্য এটা স্কিম, মধ্যাহ্ন ভোজন আঁচনি, এটা শিশুক স্কুলত কৰাৰ মানে স্কুলত ৰখাৰ কাৰণে বা শিশুৰ স্কুলৰ পঢ়া পাতিৰ এটা কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি, এই আঁচনিখন ৰূপায়ণ কৰি আছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে। এই কৰ্মচাৰীসকলক বছৰৰ 10 মাহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 1000কৈ
আৰু অসম চৰকাৰৰ পৰা 500 টকাকৈ মাননি দিয়া হয়। আজি মাহৰ পিছত মাহ প্ৰায় 7-8 মাহ হ'ল তেওঁলোকৰ মাননি বন্ধ হৈ আছে। ভাৰতবৰ্ষৰ গোটেই পৃথিৱীতে যদি চোৱা যায় একমাত্ৰ এই গৰীব ঘৰৰ এই ৰান্ধনী মহিলাখিনি আছে যিসকলে আজিও 33 টকা হাজিৰাত কাম কৰিবলৈ বাধ্য হৈছে আৰু সেই পইচাখিনিও তেওঁলোকে সঠিকভাৱে নিদিয়ে। তেওঁলোকৰ সামাজিক সুৰক্ষা নাই। আজি যদি এগৰাকী ৰান্ধনী বা অংগনবাড়ী কৰ্মী সহায়িকা অসুস্থ হৈ পৰে তেওঁলোকৰ চিকিৎসাৰ কাৰণে কোনো সুবিধা নাই। তেওঁলোকৰ সামাজিক যি নিৰাপত্তা এই নিৰাপত্তাৰ কোনো নিশ্চয়তা নাই। আশাকৰ্মীসকলো একেধৰণে বঞ্চিত হৈ আছে। সমাজৰ এটা সাংঘাতিক ধৰণৰ স্বাস্থ্য কেন্দ্ৰত সহায় কৰা কৰ্মী হিচাপে আশাকৰ্মীসকল আজি বঞ্চিত। একেধৰণে অসমৰ নিৰ্মাণ শ্ৰমিকসকল, এখন নিৰ্মাণ শ্ৰমিক কল্যাণ আইন আছে, যিখন আইন 1996 চনৰ আইনৰ আধাৰত অসমত 2007 চনত আৰম্ভ হৈছিল আৰু এই আইনৰ আধাৰত নিৰ্মাণ শ্ৰমিকসকলে পঞ্জীয়নকৃত নিৰ্মাণ শ্ৰমিকসকলে বিভিন্ন সা সুবিধা পোৱাৰ এটা সুবিধা আছিল নাই। তেতিয়া তেওঁলোকৰ বহুত অসুবিধা আৰু এই চৰকাৰখনে আজি নিৰ্লজ্জভাৱে তেওঁলোকৰ নিজস্ব সা সুবিধা আদায় কৰাৰ কাৰণে নিজৰ দৰমহা যি মানে লাখ টকা দৰমহা পাই আছিল আজি সেই 2 লাখ টকা কৰা 1.5 লাখ টকা কৰাৰ মানে তেওঁলোকে ব্যৱস্থা কৰি লৈছে। ইয়াতকৈ লাজৰ কথা দুৰ্ভাগ্যৰ কথা আৰু কি থাকিব পাৰে? নিশ্চয়কৈ তেওঁলোকে বিভিন্ন সময়ত আচলতে মজুৰি বৃদ্ধিৰ কাৰণে যি সময়ত আন্দোলন চলাই আছে আৰু সেইখিনি সময়তে কিন্তু মন্ত্ৰীসকলৰ আচলতে যেতিয়া দৰমহা যেতিয়া বৃদ্ধি হ'ল কিন্তু সেয়া আচলতে তেখেতলোকে ক্ষোভ প্ৰকাশ কৰিছে। আমাৰ লগত অংগনবাড়ী কৰ্মী বাইদেউ আছে। বাইদেউ অকণমান উঠি ল'লে সুবিধা হ'ব। যিহেতু দীৰ্ঘদিনত আমি দেখি আহিছোঁ আপোনালোকে ৰাজপথলৈ ওলাই আহে, সকলো মহিলা আচলতে নিজৰ কৰ্মৰ লগতে নিজৰ ঘৰখন এৰি থৈ আপোনালোকে ৰাজপথলৈ আহিব লগা হৈছে, কি কয় এই ক্ষেত্ৰত? আমি অংগনবাড়ী কৰ্মী সহায়িকাসকল আমি দীৰ্ঘদিনৰ পৰা আমাৰ এই দাবী আমি চৰকাৰৰ ওচৰত আমাৰ মাননীটো বৃদ্ধিৰ ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত বাৰে বাৰে আমি অনুনয় বিনয় কৰি আহিছোঁ যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আমাৰ নিজৰ চলিব পৰাকৈ আমাৰ যিখিনি কাম কৰ্মৰ বিনিময়ত আমি এইটো এনেই বিচৰা নাই চৰকাৰক, আচলতে আমি কৰ্মৰ বিনিময়ত আমাৰ যিখিনি মানৱ সম্পদ বিকাশ গঢ়াৰ ক্ষেত্ৰত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বহুতো ভূমিকা আছে, দায়িত্ব আছে। আমি তেখেতসকলক মানৱ সম্পদ ভেটি গঢ়ি তাৰ উপৰিও আমি বহুতখিনি আমাৰ কাম আমি কৰিবলৈ ইচ্ছুক আৰু আগ্ৰহীও আমি কৰি আহিছোঁ। যেনেকৈ সকলো কামতে আমি নিষ্ঠাৰ সহকাৰে আমি কাম আগবঢ়াই আহিছোঁ। 6টা আমাৰ অংগনবাড়ী কেন্দ্ৰৰ ICDSৰ 6টা সেৱাৰ উপৰিও যেনেকৈ ধৰক বাল্য বিবাহ ৰোধ কৰা, চাইল্ড প্ৰটেকশ্যন ৰোধ কৰা, এনেকৈ সামাজিক যিবিলাক আছে আমি সেই সকলোখিনি কামৰ পৰা আমি জনসাধাৰণক সচেতন আৰু সজাগ কৰি ৰাখিছোঁ। কৰোণা কালতো আমাৰ অৱদান আমি বহুতখিনি কষ্টৰ মাধ্যমত তেনেকৈ সজাগ কৰি আহি ৰাইজৰ লগতে আমাৰ দেহা উচৰ্গা কৰি দিছিলোঁ। তাৰমানে আমি ৰাইজৰ সেৱাত ব্ৰতী হৈ গৈছিলোঁ। কিন্তু চৰকাৰে আমাক এতিয়াও ইমান আমি সচলত ধৰ্ণা দিলোঁ, তাৰতো আমি বাৰে বাৰে অনুৰোধ জনাইছিলোঁ যে আমাৰ অকণমান মাননি অকণ বঢ়াই দিয়ক। আমাৰ সংসাৰ আছে, পৰিয়াল আছে, আমাৰ পৰিয়ালবিলাকৰ বজাৰত জুই চাই দাম, এই দামৰ দিনত আমি বিশেষকৈ ঘৰ সংসাৰ চলিবলৈ আমাৰ বহুত অসুবিধা হৈ আহি পৰে। কাৰণ আমিওতো মানুহ, আমাৰতো এখন পৰিয়াল আছে, সংসাৰ আছে, আমি খাব লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে। মেডিকেলৰ যিকোনো বেমাৰ এটা হ'লে আমি মেডিকেলৰ ইমান আজিৰ যুগত মেডিকেলৰ দৰৱৰ দাম আমি কষ্ট পাইছোঁ। সেয়েহে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ অকণমান মাননি বঢ়াই দি আমি চলিব পৰাকৈ অন্ততঃ কৰি দিয়ক। কিন্তু চৰকাৰে আমাৰ প্ৰতি কোনো সঁহাৰি দেখুওৱা নাই। চৰকাৰে আচলতে এতিয়ালৈকে কোনো সঁহাৰি দেখুওৱা নাই। তেওঁলোকে কৈছে যে বাৰম্বাৰ আমি ৰাজপথত আহিছোঁ, আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কিন্তু তাৰ পিছতো যেন চৰকাৰে কিন্তু সঁহাৰি দেখুওৱা নাই। আনফালে এতিয়া যিহেতু বানৰ সময় তথাপিও কিন্তু আজি 1 মাহ ধৰি ইতিমধ্যে যি মূল্য বৃদ্ধি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বজাৰত। আৰু এগৰাকী আছে মহিলা, গতিকে সুধিব বিচাৰিম। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এগৰাকী আপুনি অংগনবাড়ী কৰ্মীৰ লগতে এগৰাকী আপুনি গৃহিণী, গতিকে বজাৰত এতিয়া জুই চাই যি মূল্য বৃদ্ধি হৈছে, পাকঘৰত হয়তো আপোনালোকে নিজে খানা বনায় পৰিয়ালৰ কাৰণে, কি ক'ব আচলতে কেনেকৈ চলিছে এতিয়া বৰ্তমান? ক'বলৈ বহুত আছে, কিন্তু আমি ক'বলৈ বা খাই হেৰাই গৈছে। আমাৰ অংগনবাড়ী মাননিটো আলু 1 কেজি কিনিবলৈ যাওঁতে আমাৰ ল'ৰা ছোৱালী বহি কলমৰ পৰা ধৰি আমি কাপোৰ কানি যোগাৰ কৰিব নোৱাৰোঁ।
এইকণ দৰমহাৰে আমি ঘৰ সংসাৰ চলিব নোৱাৰোঁ। আমি ইমানেই কষ্ট পাইছোঁ, আমি বেমাৰ আজাৰৰ পৰা আমি হাতৰি থাকিবলগীয়া হৈ যায়। কষ্টৰ বিনিময়ত আমি ফল পোৱা নাই। এইটোৰ কাৰণে অনুৰোধ কৰিছোঁ যে আমাৰ দৰমহাটো যেনে তেনে আমাক বঢ়াই দিলে আমি সুখী হ'ম, বহুতেই সুখী হ'ম। মানে ইমানেই কষ্ট পাইছোঁ, ইমানেই কৈছোঁ মই চৰকাৰলৈ। নিশ্চয় দৰমহাটো বঢ়াই দিলে আচলতে এইসকল গৃহিণী সুখী হ'ব। আৰু যিহেতু মূল্য বৃদ্ধিৰ কথা আছে, গতিকে এইসকল গৃহিণীয়ে গোটেইখিনি বহি আছে। গতিকে অকণমান মই ভিতৰলৈ সোমাই যাম। আৰু আচলতে তেওঁ দীৰ্ঘদিনৰ পৰা দেখা পোৱা গৈছিলে যে তেওঁলোকে ৰাজপথলৈ ওলাই আহি এইদৰে কিন্তু প্ৰতিবাদ কৰি আছিলে। কিন্তু প্ৰতিবাদ আৰু কিমান দিনলৈ চলিব এনেধৰণৰ প্ৰতিবাদ? আৰু এগৰাকী বাইদেউ আছে, বাইদেউৰ পৰা সুধিম, কি ক'ব বাইদেউ? অকণমান উঠি ল'লে, আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান উঠি ল'লে সুবিধা হ'ব। দীৰ্ঘদিনৰ এটা সমস্যা, আপোনালোকে যিহেতু সদায় ৰাজপথলৈ আপোনালোক মহিলাসকল ওলাই আহিছে, ঘৰৰ নিজস্ব কাম থাকে, তাৰ লগত আপোনাৰ কৰ্তব্য, যিহেতু আপুনি অংগনবাদী এগৰাকী কৰ্মী, কি ক'ব এই ক্ষেত্ৰত? কিয় ওলাই আহিব লগা হয় বাৰে প্ৰতি? ৰাইজে কি কয় না, চৰকাৰৰ ফালৰ পৰা একো মানি লোৱা নাই। আমি বহুতখিনি ধৰণাও দিয়া হৈছে, এনেকৈ ওলাই অহাও হৈছে, কিন্তু একো মানি লোৱা নাই কাৰণে আমি এনেকৈ হেৰি কৰিছোঁ। আমাৰ মজুৰিটো বঢ়াই দিয়া হ'লে আমি হয় মাননিটো আচলতে বঢ়াই দিয়াৰ কথা। সকলোৰে মুখতে সেইটোৱে কথা যে মাননিটো আচলতে বঢ়াই দিব লাগে। কাৰো তেওঁলোকে আচলতে ঘৰখন এৰি থৈ তেওঁলোকে ৰাজপথলৈ ওলাই আহিবলৈ আচলতে নিবিচাৰে। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি যিহেতু মই জানো আপুনি বহুত এটা অকণমান উঠি ল'লে সুবিধা হ'ব, আপুনি যথেষ্ট এখন ভিতৰুৱা গাঁৱৰ পৰা হয়তো আহিছে, গতিকে কি ক'ব এই ক্ষেত্ৰত? ৰাজপথলৈ এগৰাকী মহিলা কেতিয়া আচলতে ওলাই আহিব লগা বুলি ভাবে? আমি এটা কথাই ক'ব পাৰোঁ আপোনালোকৰ নিউজ চেনেলৰ যোগেদিয়ে, আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে আমি ইমান দিনে সচলত ধৰ্ণা দিছোঁ। 19 অক্টোবৰত আমি সঞ্চালক মহোদয়ে এখন স্মাৰকপত্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিলে। তেওঁলোকে তথাপিতো মানে চৰকাৰে আমাৰ ফালে চোৱা নাই। আমাৰ এটা পৰিয়াল আছে, আমি পৰিয়ালটো পুহিবলৈ আজি পইচা কিমান খৰচ হয় সকলোৱে গম পায়। আজি ভিতৰৰ পাকঘৰত যেতিয়া আমি সোমাইছোঁ, পাকঘৰত যেতিয়া বস্তু নাইকিয়া, বস্তু কিনিবলৈ আমাৰ যাবলৈ ভয় লাগে। কাৰণ কেলে, বস্তুৰ যিমান দাম, 1 কেজি আলুৰ দাম যদি 40 টকা হয়, পিঁয়াজৰ দাম 50 টকা, তেতিয়াহ'লে 1 কেজি চাউলৰ দাম 60 টকা হৈছে। 60 টকা দি 50 টকা, 40 টকা, 60 টকা, তেতিয়াহ'লে 100 টকাত বস্তুটো কি আহিব? সেইটোতো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভাবি চাব পাৰে। নিজৰ যেতিয়া পৰিয়ালটো চলাইছে, তেওঁ যিকেইটা আমি কৰ্মী সহায়িকাই যিকেইটা দৰমহা পাওঁ, তেওঁ এদিনৰ নহয়। আমি যিকেইটা দৰমহা পাইছোঁ সেই পইচাকেইটা তেওঁ মানে পাকঘৰত এদিনৰ হাজিৰা। সেইকাৰণে আমাৰ কৰ্মী সহায়িকাৰ কাৰণে চৰকাৰে অকণমান চকু মেলি চাওক। আমি ইমান ধৰ্ণা দি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, তথাপিতো আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ে আমালৈ চোৱা নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ চেনেলৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ অংগনবাদী কৰ্মী সহায়িকা 21,000 টকা ধাৰ্য কৰক। আৰু আমি এইটোকে বিচাৰোঁ, চব ছোৱালীয়ে আমাৰ মুঠতে দৰমহাটোৰ কাৰণে আশা কৰি আছে। লগতে কিন্তু ৰাজপথত ওলাই আহি এইদৰে আন্দোলন কৰে। বাইদেউৰ পৰা মই দুআষাৰ শুনিম। হয় বাইদেউ, আপুনি কিবা এটা কম কৈছিলে, কওক। উঠি কওঁ। হয় কওক। মই আপোনালোকৰ চেনেললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই হৈছোঁ অংগনবাদী এগৰাকী সহায়িকা মানে মাতৃ হিচাপে এটা কথাই মই ক'বলৈ বিচাৰিছোঁ। যেতিয়া মধ্যাহ্ন ভোজনৰ কথাটো কওঁতে, আমিও অংগনবাদী মধ্যাহ্ন ভোজনৰ কাম কৰে, ৰান্ধনি কাম কৰোঁ। ৰান্ধনি কাম কৰিলে মানে এটা কথাই মনত দুখ লাগে, আমাক চৰকাৰৰ তৰফৰ পৰা যিখিনি খাদ্য আমাক দিছে, আমি ল'ৰা ছোৱালীক সেইখিনি যেতিয়া বনাবলৈ লওঁ, খুব আগ্ৰহে বনাবলৈ লওঁ, খাব বুলিও খুব মনতে ভাল লাগে। কিন্তু যিখিনি খাদ্য দিছে সেইখিনি এনেকুৱাই কথা হৈছে যে গৰু ছাগলীও সেইখিনি নাখায়। আৰু ল'ৰা ছোৱালীক যেতিয়া আমি বনাই মেলি কাঁহীত খাবলৈ দিওঁ, তেতিয়া ইমানেই দুখ লাগে। তোমালোকক কেনেকুৱা লাগিছে? ভাল লাগিছেনে? খাবনে? বাইদেউ আজি ভাল অকণো লগা নাই, খাবলৈ আমাৰ মন নাযায়, এনেকৈ কয়। আমি তেতিয়া কেনেকুৱা এটা মনটো দুখ লাগে। সেইটো কাৰণে আমিনো পাওঁ কেইটুকি পইচা, সেই টকা পইচাই তথাপিতো আমি তেওঁলোকক জুতি লগাই টকা পইচা খৰচ কৰি আনি আলু দাইল আনি কৰি বনাই তেওঁলোকক খুৱাওঁ। খোৱাৰ পাছতো এতিয়া যাতে মোৰ পুনশ্চ চৰকাৰৰ ফালৰ অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই শিশুসকলক খুৱাবলৈ যাতে উন্নত ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰে। আৰু এটা কথা হ'ল মানে কি, এই খাদ্য যোগান ধৰাৰ লগতে ল'ৰা ছোৱালীবিলাকৰ যিখিনি সাজ পোছাক ইউনিফৰ্ম আমাক দিয়ে, সেইখিনিও তাৰমানে এনেকুৱাই হৈছে
পিন্ধিবলৈ ইচ্ছা নকৰে গৰমত আৰু পিন্ধিবলৈ তেওঁলোকে ইচ্ছা নকৰে আৰু জোৰ কৰি পিন্ধাব লগা হৈছে আমাক অফিচিয়েলি ফালৰ পৰা ছুপাৰভাইজাৰ বাইদেউসকলে এইটোৱে কয় ইউনিফৰ্ম দিছোঁ আপোনালোকে ইউনিফৰ্ম নিপিন্ধাই নেকি আমি ইউনিফৰ্ম পিন্ধাবলৈ চেষ্টা কৰিলেও ল'ৰা ছোৱালী পিন্ধাবলৈ নিবিচাৰে সেইকাৰণে পুনশ্চ যাতে আমাৰ শিশুসকলৰ কাৰণে উন্নত ধৰণৰ সাজ পোছাকৰ চিন্তাটো কৰে তাৰ লগে লগে আমাৰ কৰ্মী সহায়িকাসকলেও যাতে এইখিনি উন্নত মানৰ দিবলৈ চিন্তা কৰে পুনশ্চ মই আপোনালোকক আকৌ এনেধৰণে লগ পাই আপোনালোকে আহি যাতে আমাক সহায় সহযোগ কৰিব আৰু আমি সদৌ অসম ৰাজ্যিক যোৰহাট অংগনবাদী কৰ্মী সহায়িকা আৰু যোৰহাট জিলাৰ তৰফৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গতিকে আমি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969